ট্ৰাম্পৰ ডোনাল্ড ট্ৰাম্পৰ এটা ষ্টেটমেণ্টক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশজুৰি তথা বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। এক কথাত ক'বলৈ গ'লে ফাটা পোষ্টাৰ নিকলা হিৰো। হিন্দীত যি এষাৰি বাক্য আছে ফাটা পোষ্টাৰ নিকলা হিৰো, পোষ্টাৰ ফালি গ'ল আৰু তাৰ পিছতহে হিৰো ওলোৱাৰ সদৃশ ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ পাছত নিজকে যুদ্ধবিৰতিৰ ক্ৰেডিট ল'বলৈ যুদ্ধবিৰতিৰ ক্ৰেডিট খোৱাৰ বাবে যেন দুৰ্বাৰ বাসনা পুহি ৰাখিছিল ডোনাল্ড ট্ৰাম্পে আৰু সেই বাসনাই যেন উন্মোচিত কৰিলে ডোনাল্ড ট্ৰাম্পে। হয়, ডোনাল্ড ট্ৰাম্পৰ বাবেহে হেনো দুই দেশৰ মাজৰ এখন সম্ভাৱ্য নিউক্লিয়াৰ কনফ্লিক্ট বন্ধ কৰিবলৈ সক্ষম হ'ল। ডোনাল্ড ট্ৰাম্পৰ হস্তক্ষেপৰ বাবে ডোনাল্ড ট্ৰাম্পৰ ধমক, ডোনাল্ড ট্ৰাম্পৰ সকিয়নিৰ পাছতহে হেনো ভাৰত আৰু পাকিস্তান দুয়ো দেশ সন্মতি প্ৰকাশ কৰিছে যুদ্ধবিৰতিত। এই ধৰণৰ এটা আজব অদ্ভুত দাবীৰে ডোনাল্ড ট্ৰাম্প এই মুহূৰ্তত বিশেষভাৱে সমালোচিত হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে এতিয়া দেশবাসীয়ে এটা কথাই ক'বলৈ ধৰিছে যে ফাটা পোষ্টাৰ নিকলা হিৰো। ক্ৰেডিট খোৱাৰ ধান্দা এতিয়া ডোনাল্ড ট্ৰাম্পৰ আৰু সেই কথাই ডোনাল্ড ট্ৰাম্পৰ কিছু মন্তব্যই উন্মোচিত কৰিছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। যুদ্ধবিৰতি ভাৰত আৰু পাকিস্তানৰ মাজৰ যি আক্ৰমণ প্ৰত্যাক্ৰমণ, পাকিস্তানৰ প্ৰতিটো আক্ৰমণক সমুচিত প্ৰত্যুত্তৰ দি গৈছে ভাৰতে। ভাৰতৰ প্ৰত্যাক্ৰমণ এনেকুৱা পৰ্যায় পাইছেগৈ যে পাকিস্তানৰ পাৰমাণৱিক ঘাটিৰ সমীপতে প্ৰচণ্ড বিস্ফোৰণেৰে ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিছে পাকিস্তানক। আৰু এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে পাকিস্তানে ভাৰতৰ আঁঠু কাঢ়িবলৈ, ভাৰতৰ ওচৰত শিৰনত কৰিবলৈ, ভাৰতৰ ওচৰত আঁঠু কাঢ়ি যুদ্ধবিৰতিৰ বাবে ভিক্ষা কৰাৰ পৰ্যায় ভাৰতবৰ্ষই আনি দিছিল। তেনে সময়তে ডোনাল্ড ট্ৰাম্পৰ কিছু ষ্টেটমেণ্ট, কিছু মন্তব্যই এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাজতে কিছু ৰাইজক বিভ্ৰান্ত কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ সেই যুক্তি, সেই দাবী বা সেই ক্ৰেডিট খোৱাৰ যি ধান্দা, তাক ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা স্পষ্ট কৰি জনোৱা হৈছে। ভাৰত চৰকাৰৰ বিশেষ সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে যে এই আলোচনাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্ভাৱ্য যুঁজখনক লৈ আমেৰিকাৰ সৈতে যিসমূহ বাৰ্তালাপ হৈছে, আমেৰিকাৰ বিদেশ সচিবৰ সৈতে, আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ যিসকল নেতাই বাৰ্তালাপ কৰিছে, তাত বাণিজ্যৰ বিষয় কোনোপধ্যেই ওলোৱা নাছিল। যোৱা 8 মেৰ পৰা ধাৰাবাহিকভাৱে ভাৰতৰ সৈতে আমেৰিকাৰ যোগাযোগ হৈছে, ভাৰতে যোগাযোগ কৰিছে আমেৰিকাৰ সৈতে, আমেৰিকাই যোগাযোগ কৰিছে ভাৰতৰ সৈতে। এই উত্তপ্ত পৰিস্থিতিৰ ক্ষেত্ৰত কি ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ত আলোচনা হৈছে। স্বাভাৱিকতে এখন মিত্ৰদেশ বুলি কোৱা হয়। মোদী আৰু ট্ৰাম্পক অতি ভাল বন্ধু বুলি ট্ৰাম্পে কৈ আহিছে, মোদীক পৰম বন্ধু বুলি মানি আহিছে ট্ৰাম্পে। স্বাভাৱিকতে যুদ্ধৰ এনেকুৱা এটা পৰিস্থিতিত, কাৰণ আমেৰিকায়ো সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি অহা এখন দেশ, 9/11 কাণ্ডৰ প্ৰতিশোধৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এখন যুঁজি থকা দেশ, একেবাৰটা ভাৰতৰো, ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আহিছে। আজি দশক দশক ধৰি পাকিস্তানৰ লালিত পালিত সন্ত্ৰাসবাদীয়ে ভাৰতক বহুবাৰ ৰক্তাক্ত কৰা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে। গতিকে সেই একেটাই বাৰ্তা ইজৰাইলে হওক, আমেৰিকাই হওক, ভাৰতে হওক, সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেটাই বাৰ্তা দি আহিছে আজি দশক দশক ধৰি। কিন্তু তাৰ পিছত ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া যি স্থিতি ভাৰত আৰু আমেৰিকাৰ এই যুদ্ধবিৰতিক লৈ, তাতেই এই মুহূৰ্তত সমগ্ৰ দেশবাসীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু বিষয়টোৱে হৈছে যে বাণিজ্য। ডোনাল্ড ট্ৰাম্পে যি দাবী উত্থাপন কৰিছে যে বাণিজ্যৰ বাবেহে হেনো ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পন্ন হৈছে। যুদ্ধবিৰতিৰ যি প্ৰস্তাৱ সেয়া হেনো আমেৰিকাৰ বাণিজ্য নীতিৰ বাবেহে হেনো সম্ভৱ হৈছে। অদ্ভুত এটা মন্তব্য, অদ্ভুত এটা যুক্তি আগবঢ়াইছে ডোনাল্ড ট্ৰাম্পে যে এই যুদ্ধবিৰতিৰ আঁৰৰ কাৰণটোৱে হ'ল ব্যৱসায় বাণিজ্য, আমেৰিকাৰ ব্যৱসায় বাণিজ্য। আমেৰিকাই ভাৰত আৰু আমেৰিকাৰ সৈতে, ক্ষমা কৰিব, ভাৰত আৰু পাকিস্তানৰ সৈতে বহুখিনি বাণিজ্য কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। পাকিস্তানত বহুখিনি বাণিজ্য ব্যৱসায়ৰ পৰিকল্পনা থকাৰ কথা হেনো আমেৰিকাই উল্লেখ কৰিছে। একেদৰে ভাৰততো ব্যৱসায় বাণিজ্য কৰাৰ কথা উল্লেখ কৰিছে আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে সেই কথাই ক'ব বিচাৰিছে। হোৱাইট হাউচত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ট্ৰাম্পে কালি এই অদ্ভুত ধৰণৰ কিছু মন্তব্য কৰা পৰিলক্ষিত হ'ল, যি সময়ত নৰেন্দ্ৰ মোদীয়ে নিশা 8 বজাত দেশবাসীক সম্বোধন কৰিছে। আৰু সেই দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশেষভাৱে কিছু মন্তব্য কৰিছে, যি মন্তব্য এতিয়া সৰ্বত্ৰ চৰ্চিত হৈ আহিছে। তাৎপৰ্যপূৰ্ণ মন্তব্য ট্ৰাম্পৰ, যে ট্ৰাম্পৰ মতে তেওঁৰ প্ৰশাসনে দুয়োখন দেশৰ মাজত
যুদ্ধ বন্ধ কৰিবলৈ সক্ষম হৈছে ইয়াত ট্ৰাম্পৰ কিছু ভাষ্য এই মুহূৰ্তত আমি আগবঢ়াইছো মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে হোৱাইট হাউচৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ট্ৰাম্পে এনেদৰে কয় যে যুদ্ধ বন্ধ কৰিবলৈ ভাৰত আৰু পাকিস্তান উভয় ৰাষ্ট্ৰৰ ওপৰত আমেৰিকাই হেঁচা প্ৰয়োগ কৰিছিল অন্যথা ৰাষ্ট্ৰ দুখনৰ সৈতে আমেৰিকাই কৰা ব্যৱসায় বন্ধ কৰি দিয়া হ'ব বুলি মন্তব্য কৰিছিল এয়া ট্ৰাম্পৰ ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন হোৱাইট হাউচত অনুষ্ঠিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে আমেৰিকাৰ মধ্যস্থতা দুয়োখন দেশৰ মাজত তাৎক্ষণিকভাৱে যুদ্ধবিৰতি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ভয়াবহ সংঘৰ্ষ বন্ধ কৰা হৈছে আমেৰিকাৰ হস্তক্ষেপত কাৰণ দুয়োখন দেশৰে যথেষ্ট পৰিমাণৰ পাৰমাণৱিক অস্ত্ৰ আছে যুদ্ধ বন্ধ কৰাৰ বাবে দুয়োখন দেশক দিয়া ভাবুকিৰ কথা ডোনাল্ড ট্ৰাম্পে সদৰি কৰি কয় যে এই যুদ্ধ বন্ধ কৰিবলৈ হেঁচা দিছিল দুয়োখন দেশক আৰু তেওঁলোকক কৈছিল যে আপোনালোকৰ সৈতে বাণিজ্য বন্ধ হ'ব যদিহে যুদ্ধ বন্ধ নকৰে আৰু যদি যুদ্ধ বন্ধ কৰে তেতিয়াহলে দুয়োখন দেশৰ সৈতে ব্যৱসায় বাণিজ্য কৰা হ'ব যদি আপোনালোকে এই যুদ্ধ বন্ধ নকৰে তেন্তে আপোনালোকৰ সৈতে আমি কোনো ব্যৱসায় নকৰো এয়া ট্ৰাম্পৰ ভাষ্য ট্ৰাম্পে আনকি এনেদৰে কৈছে যে ব্যৱসায়ৰ বিষয়টোক তেওঁ যি ধৰণে ব্যৱহাৰ কৰিছে আন কোনেও এনেদৰে ব্যৱহাৰ কৰিব নোৱাৰে ট্ৰাম্পৰ দাবী এয়া দুয়োখন দেশৰ নেতা যুদ্ধক লৈ নিজৰ সিদ্ধান্তত অটল আছিল ট্ৰাম্পৰ মন্তব্য আৰু লগতে তেওঁ কয় যে যুদ্ধবিৰতি কৰাৰ বাবে আমেৰিকাই মধ্যস্থতাকাৰী ভূমিকাত অৱতীৰ্ণ হৈ তেওঁলোকক সহায় কৰিছে এই ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে সেই কথাত বেছিকৈ গুৰুত্ব প্ৰদান কৰি আহিছে যে ব্যৱসায় বাণিজ্যৰ বাবেহে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি সম্ভৱ হ'ল ভাৰত আৰু পাকিস্তান উভয় দেশকে ব্যৱসায়ৰ ক্ষেত্ৰত সহায় কৰিবলৈ আমেৰিকা প্ৰস্তুত থকা বুলিও ট্ৰাম্পে উল্লেখ কৰে আৰু এই বিষয়ত অতি শীঘ্ৰে পাকিস্তানৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰা হ'ব আৰু ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কথা ট্ৰাম্পে এনেদৰে ৰাজহুৱা কৰাত সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় যেতিয়া 10 মে দিনটোতো যুদ্ধবিৰতিৰ প্ৰসংগ পোহৰলৈ আহিছিল তেতিয়াও ট্ৰাম্পে এক প্ৰকাৰ এই ধৰণৰ এটা বাৰ্তা দি নিজে ক্ৰেডিট খোৱাৰ এটা ধান্দা লোৱা আমি দেখিবলৈ পাইছিলোঁ আকৌ সেই একেটাই নীতি অৱলম্বন কৰিছে ট্ৰাম্পে যেতিয়া দুই দেশৰ মাজত যুদ্ধবিৰতি হ'ল ডিজিএমৰ সৈতে কথা বতৰা চলিল ডিজিএমৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে উভয় দেশে শান্তি কিছুদিন বৰ্তাই ৰাখিব কোনো ধৰণৰ গুলীচালনাৰ ঘটনা প্ৰতিপক্ষৰ ওপৰত হ'ব নোৱাৰে কোনো ধৰণৰ আক্ৰমণ হ'ব নোৱাৰে এই যুদ্ধবিৰতিৰ সময়ছোৱাত আনকি সীমান্তত সৈন্য হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে দুই দেশৰ ডিজিএমে ডিৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যনছ কালি দুয়োখন দেশ মিলিত হৈছিল সোমবাৰে সন্ধিয়া বিয়লি এই বৈঠকখনতে দুয়োখন দেশৰ ডিজিএমে এনে ধৰণৰ এটা সিদ্ধান্তত উপনীত হয় আৰু আনহাতে মোদীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰাৰ প্ৰাক মুহূৰ্তত ডোনাল্ড ট্ৰাম্পে এনে ধৰণৰ অদ্ভুত যুক্তি দি ক্ৰেডিট খোৱাৰ যুদ্ধবিৰতিৰ ক্ৰেডিট খোৱাৰ ধান্দাৰ তেওঁ প্ৰদৰ্শন কৰে আৰু ব্যৱসায় বাণিজ্যৰ বাবেহে হেনো ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হ'ল আৰু সমান্তৰালকৈ তেওঁ নিজৰ সদিচ্ছাৰ কথা প্ৰকাশ কৰিছে যে কাশ্মীৰ ইছ্যুক লৈ আমেৰিকা ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী হিচাপে অংশগ্ৰহণ কৰাৰো ইচ্ছাৰ কথা উল্লেখ কৰিছে যি কথাত ভাৰতে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে হজুৰে ভাৰতবৰ্ষ নিজৰ স্থিতি কৈছে যে কাশ্মীৰক লৈ ভাৰতে কেতিয়াও মধ্যস্থতাকাৰী বিচৰা নাই আগলৈ নিবিচাৰে পাক অধিকৃত কাশ্মীৰক লৈ যদি আলোচনা হয় তেতিয়াহে আলোচনা হ'ব সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যদি আলোচনা হয় তেতিয়াহে আলোচনা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ উল্লেখ কৰিছে আনহাতে যুদ্ধবিৰতিৰ আগৰ পৰাই অৰ্থাৎ অপাৰেশ্যন সিন্দুৰৰ সফল অভিযানৰ পিছৰে পৰা যিসমূহ ডেভেলপমেণ্ট হৈছে সেই ডেভেলপমেণ্টসমূহৰ পাছত আমেৰিকা আৰু ভাৰতৰ যিসমূহ যোগাযোগ হৈছে তাত নেকি ভাৰতৰ বিদেশ মন্ত্ৰণালয় বিশেষকৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে যোৱা 8 মে আৰু 10 মেত আলোচনাত মিলিত হৈছিল আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰবিঅৰ সৈতে বৈঠকত মিলিত হোৱাত মাৰ্কো ৰবিঅই ভাৰতক সকলো সহায় সহযোগিতা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথা বিদেশ মন্ত্ৰী এছ জয়শংকৰে এক্সত প্ৰকাশ কৰিছিল আনহাতে
NSA অজিত ডোভালৰ সৈতে মে 10 তাৰিখ অৰ্থাৎ যোৱা 10 মেত আলোচনাত মিলিত হৈছিল মাৰ্কো ৰুবিও আৰু NSA অজিত ডোভালৰ মাজত হোৱা কথোপকথন বাৰ্তালাপতো বাণিজ্যৰ কোনো কথাই তাত উল্লেখ কৰা হোৱা নাছিল বাণিজ্যৰ বিষয়টো তাত অহাই নাছিল সেই আলোচনাৰ মাজলৈ গতিকে তেনেস্থলত ভাৰতে স্পষ্টকৈ কৈছে যে বাণিজ্যৰ বিষয়ত আমেৰিকাৰ সৈতে কোনো আলোচনা হোৱা নাই পাকিস্তান আৰু ভাৰতৰ মাজৰ এই যুযুধান পৰিস্থিতিক কেন্দ্ৰ কৰি বাণিজ্যৰ তাত বিষয়টো অহাই নাই এই আলোচনাত মাৰ্কো ৰুবিওৰ সৈতে হোৱা আলোচনাত জেডি ভান্স আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাত কোনো ধৰণৰ এই বিষয়ত আলোচনা হোৱাই নাই গতিকে তেনেস্থলত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে এক প্ৰকাৰ মাজতে জপিয়াই নিজকে ক্ৰেডিট দি নিজকে যুদ্ধবিৰতিৰ এক প্ৰকাৰ নিজকে সম্ৰাট আখ্যা দি যুদ্ধবিৰতি অৰ্থাৎ দুইখন পাৰমাণৱিক শক্তিধৰ দেশৰ মাজৰ এই যুদ্ধবিৰতিত সন্মত কৰাৰ ক্ৰেডিট নিজে লৈ নিজে ঘোষণা কৰিলে হোৱাইট হাউচৰ এক অনুষ্ঠানত ডোনাল্ড ট্ৰাম্পে আৰু যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শাসক বিৰোধীৰ মাজতো এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে শশী থাৰুৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰেও এই বিষয়টোত কেইবাটাও বিষয় উনুকিয়াই দিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমেৰিকাৰ এনেকুৱা ধৰণৰ এটা নীতি আমেৰিকাৰ এনেকুৱা ধৰণৰ এটা স্থিতিয়ে আসলতে ভুক্তভোগী আৰু অপৰাধীৰ মাজত যেন কোনো পাৰ্থক্য নাইকিয়া কৰি দিলে অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য শশী থাৰুৰে কৰিছে যে ভুক্তভোগী আৰু অপৰাধীৰ মাজত যেন কোনো পাৰ্থক্য নাইকিয়া কৰি দিলে আমেৰিকাই নিজকে যেন একে শাৰীত থিয় কৰালে ভুক্তভোগী আৰু অপৰাধীক আমেৰিকাই সেই কথা প্ৰকাশ কৰিছে দ্বিতীয়তে পাকিস্তানক আলোচনাৰ কাঠামো আগবঢ়ালে যেটো নিশ্চিতভাৱে গ্ৰহণযোগ্য নহয় যে নেকি সন্ত্ৰাসবাদীৰ বন্দুকেৰে মূৰত আঙুলিয়াই ভাৰতে কেতিয়াও আলোচনা নকৰে সন্ত্ৰাসবাদী বন্দুক লৈ থকা সন্ত্ৰাসবাদী বা ভাৰতৰ পিনে আঙুলিয়াই থকা বন্দুক লৈ থকা পাকিস্তানৰ সৈতে কেতিয়াও আলোচনা নকৰে আনহাতে কাশ্মীৰ বিবাদক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেটো নেকি ভাৰতে কেতিয়াও এই সমস্যাটোক আন্তঃৰাষ্ট্ৰীয় সমস্যা হিচাপে কোৱা নাই আভ্যন্তৰীণ সমস্যা বা বিষয় হিচাপে লৈ আহিছে ভাৰতে কেতিয়াও পাকিস্তানৰ সৈতে থকা সমস্যাক লৈ কোনো বিদেশী দেশৰ মধ্যস্থতা বিচৰাৰ সম্ভাৱনাও নাই আৰু চতুৰ্থতে ই ভাৰত আৰু পাকিস্তানক সমগ্ৰ বিশ্বৰ সন্মুখত এটা ভাৰত আৰু পাকিস্তানৰ ইমান যি দশক ধৰি চলি থকা যি যুঁজ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু সন্ত্ৰাসবাদৰ বাবে বিভিন্ন দেশে আনকি পাকিস্তান ভ্ৰমণ নকৰিবলৈ বিভিন্ন দেশৰ নাগৰিকক নিৰ্দেশ দিয়ে আৰু এতিয়া যেন ভাৰত আৰু পাকিস্তানক এক ক্লাব কৰি এনে ধৰণৰ এটা নীতি ৰচনা কৰা হ'ল য'ত নেকি 2000 চনত ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ পৰা আৰম্ভ কৰি কোনো আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেনে কৰা নাছিল এয়া অত্যন্ত নিৰাশাজনক এটা কথা অত্যন্ত হতাশাজনক কথা ট্ৰাম্পৰ মন্তব্য ট্ৰাম্পৰ ষ্টেটমেন্টে বিভিন্ন দেশত হতাশাজনক এটা পৰিবেশৰ ৰচনা কৰাৰ কথা উল্লেখ কৰিছে শশী থাৰুৰে গতিকে এনে ধৰণৰ বিষয়ক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ এই ধৰণৰ এটা স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত উলাই পৰিল ভাৰত আৰু পাকিস্তানৰ মাজত যি যুঁজ যি আক্ৰমণ প্ৰত্যাক্ৰমণ আসলতে এই যুঁজ অঘোষিত এক যুদ্ধ হিচাপে পৰিগণিত হৈছে কাৰণ ভাৰতে কেতিয়া যুদ্ধ ঘোষণা কৰা নাই ভাৰতে কৈছে আমাৰ যুঁজ কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে আমি এই পূৰ্ণ যুঁজ আৰম্ভ কৰা নাই পাকিস্তানে হাৰপানি যোগাই থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ এই যুঁজ অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হৈছে তেনেস্থলত এক অঘোষিত যুদ্ধৰ পৰিবেশৰ সূচনা হ'ল পাকিস্তানৰ স্থিতিক কেন্দ্ৰ কৰি কাৰণ পাকিস্তানে ভাৰতৰ উপৰ্যুপৰি আক্ৰমণৰ চেষ্টা চলালে যি চেষ্টা সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু তাৰ প্ৰত্যুত্তৰত ভাৰতে যেতিয়া দুটাকৈ পাৰমাণৱিক ঘাটিক টাৰ্গেট কৰি আক্ৰমণ চলালে পাৰমাণৱিক ঘাটিৰ সমীপত থকা এয়াৰ বেজত আক্ৰমণ চলালে আৰু তাৰ পিছত থৰকাচুটি হেৰুৱাই ভাৰতৰ ভৰিত ধৰিবলৈ বাধ্য হ'ল পাকিস্তান এয়াই হৈছে মূল কথা যুদ্ধবিৰতিৰ অন্তৰালৰ আৰৰ কথা ডিজিএমঅয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰি জনাইছে যে কেতিয়া পাকিস্তানৰ ডিজিএমঅয়ে ভাৰতৰ ডিজিএমক সাক্ষাৎ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ালে তাতে আকৌ ক্ৰেডিট খোৱাৰ ধান্দা লগাই ডোনাল্ড ট্ৰাম্পে নিজকে ৰজা বুলি ঘোষণা কৰিলে যুদ্ধবিৰতিৰ যেন তেওঁহে ৰজা তেওঁৰ মধ্যস্থতাতহে তেওঁৰ ব্যৱসায় বাণিজ্য বন্ধ কৰাৰ ভাবুকিতহে হেনো ভাৰত আৰু পাকিস্তান যুদ্ধবিৰতিত সন্মত হ'ল যে নেকি ভাৰতে আমেৰিকাৰ সৈতে যোগাযোগ কৰাত ব্যৱসায় বাণিজ্যৰ কোনো প্ৰসংগই উত্থাপন হোৱা নাছিল আৰু সেইবাবে এতিয়া ভাৰতবাসীৰ মুখে মুখে ডোনাল্ড ট্ৰাম্পক সমালোচনা যে ফাটা পোষ্টাৰ নিকলা হিৰো কিভাবে এই বিষয়টোত জনাব আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ